মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুধিব খুজিছোঁ ইয়াৰ এই প্ৰতিবাদস্থলীৰ পৰা যে ইংলে পথাৰত তেওঁলোকে যিটো হায়াত গ্ৰুপক মাটি দি দিছে বিক্ৰী কৰিছে যে এই দালাল হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালাল অতুল বৰাই যে তাত দি দিবলৈ খুজিছে এইটো কি মানে তেওঁলোকে ৰাজহুৱা অনুষ্ঠান নেকি গ্ৰুপত দিওঁ তাৰ কাৰণে অসমৰ কোনে কোনে মাটি বিচাৰি ঘূৰি ফুৰাটো হ'ব অসমৰ ৰাইজৰ কাম আৰু তাকে নকৰিলে তেওঁলোকে কি কৰে সাধাৰণ ৰাইজক আমাৰ প্ৰতিবাদী জনতাক অগণতান্ত্ৰিকভাৱে তেওঁলোকে কাৰাগাৰলৈ নিক্ষেপ কৰে এই চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীৰ তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল যে নিৰ্বাচনত জয়যুক্ত হ'লে তেওঁলোকে চাহ জনগোষ্ঠীয় থলুৱা লোকসকলক তেওঁলোকে ভূমিপট্টা প্ৰদান কৰিব আৰু তেওঁলোক যেতিয়া ক্ষমতালৈ পুনৰাই আহিল 102টা সিটত জয়যুক্ত হৈ কেনেকৈ জয়যুক্ত হ'ল এইটো এটা বেলেগ কথা তেওঁলোকে যেতিয়া চৰকাৰ গঠন কৰিলে তাৰ পাছত তেওঁলোকে কি কৰিলে খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাত লাগিল ইংলে পথাৰত যিখিনি থলুৱা চাহ জনগোষ্ঠীয় লোক আছে তেওঁলোকক কেনেকৈ 100 বিঘা মাটিৰ পৰা 50-45টা পৰিয়ালক উচ্ছেদ কৰি তাত কেনেকৈ হায়াত গ্ৰুপক দিব পাৰি তাৰ কামত লাগিল আৰু আপুনি এটা বস্তু চাব আপোনালোকে এই কথাটো আপোনালোকে সজোৰে প্ৰচাৰ কৰক যে এই প্ৰণৱ দলেৰ ওপৰত যিটো গোচৰ তেওঁলোকে জাপি দিছে তাত তেওঁলোকে কৈছে যে প্ৰণৱ দলে হেনো ইয়াত কিবা ৰাজহুৱা অনুষ্ঠান কিবা প্ৰতিষ্ঠানৰ বিৰোধিতা কৰিছে ইংলে পথাৰত মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুধিব খুজিছোঁ ইয়াৰ এই প্ৰতিবাদস্থলীৰ পৰা যে ইংলে পথাৰত তেওঁলোকে যিটো হায়াত গ্ৰুপক মাটি দি দিছে বিক্ৰী কৰিছে যে এই দালাল হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালাল অতুল বৰাই যে তাত দি দিবলৈ খুজিছে এইটো কি মানে তেওঁলোকে ৰাজহুৱা অনুষ্ঠান নেকি হায়াত গ্ৰুপত হোটেলছ ৰাজহুৱা অনুষ্ঠান মানে নভোটেল ৰাজহুৱা অনুষ্ঠান আৰু শেষৰ কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মাই যদি অসমৰ মাটি তেওঁ দিবলৈ খুজিছে তেতিয়াহ'লে তেওঁ কাঞ্চনজুৰি চাহ বাগিচাৰ পৰা দিয়ক তেওঁ ৰাধাকৃষ্ণ চাহ বাগিচাত আহি আম্বানী আৰু আদানীক বহুৱাই দিয়ক হায়াত হোটেলক তেওঁ ৰাধাকৃষ্ণ চাহ বাগিচাৰ এফাল এৰি দিয়ক আমাৰ তাত ক'বলগীয়া নাই কিন্তু আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ ভূমি কোনো কাৰণত দখল কৰিবলৈ আমি এৰি নিদিম আৰু দুই এজন এনেকৈ সংগ্ৰামী নেতাক তেওঁ আবদ্ধ কৰি পেলাই যদি ভাবিছে যে তেওঁ সংগ্ৰামীয়ে জনগণক কাৰাৰুদ্ধ কৰিব পাৰিব বা আবদ্ধ কৰি এই আন্দোলনটো বিফল কৰিব পাৰিব তেতিয়াহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে এই আন্দোলন এটা দীঘলীয়া আন্দোলন হ'ব আমি মাটি এৰি নিদিওঁ অসমৰ সকলো ৰাইজ একত্ৰিত হৈ আমি এই আন্দোলন সফল কৰিম আৰু ইংলে পথাৰৰ মাটি আমি এই চাহ জনগোষ্ঠীয় লোকৰ হাতত ৰাখিম আৰু শেষত মই আপোনাক এটাই কথা কওঁ এই যিকেইজন কাণ্ডজ্ঞানহীন যে আচলতে চাহ জনগোষ্ঠীয় নেতা কেইজনমান আছে যে এই কামাখ্যা প্ৰসাদ তাছা ধীৰাজ গোৱালা পল্লৱ লোচন দাসকে আদি কৰি যে কেইবাজনো নেতা আছে এওঁলোকে AC ৰুমত বহি পেলাই পাহৰি গ'ল যে তেওঁলোকৰে যি আচলতে তেওঁলোকৰ মানে পূৰ্বপুৰুষ আছিল এই অসম ভূমিত আহি পেলাই তেওঁলোকে চাহ বাগানত পাত তুলিবলৈ আহিছিল আৰু আজিৰ তাৰিখত তোমালোকৰে জনগোষ্ঠীয় মানুহসকলক তুমি পাহৰি গৈছা আজি তেওঁলোকক তোমালোকে প্ৰতিনিয়ত তোমালোকে কি কৰিছা তেওঁলোকক হেৰি কৰিছা তেওঁলোকৰ মানে স্বাৰ্থত তোমালোকে আঘাত কৰিছা তেওঁলোকক তোমালোকে বিশ্বাসঘাতকতা কৰিছা গতিকে মই তেওঁলোককো সোঁৱৰাই দিছোঁ মানুহৰ ঘৰে ঘৰে গৈ মিছা কথা প্ৰচাৰ নকৰিব বান্ধি থ'ব ৰাইজে আপোনালোকক